অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2023ৰ ফলাফল ঘোষণা 235 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে চিৰঞ্জীৱ ফুকনে মহিলা প্ৰাৰ্থীৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছে এনিশা বুঢ়াগোহাঁয়ে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল 67251 গৰাকী প্ৰাৰ্থী শীৰ্ষস্থান দখল কৰা 10 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 7 গৰাকী মহিলা প্ৰাৰ্থী প্ৰথমবাৰলৈ এই পৰীক্ষাত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰা হৈছে পদ 45টা এচিএছ 35টা এপিএছ 107টা অসম একাউণ্ট সাৰ্ভিসকে ধৰি মুঠ 235টা পদত নিযুক্তিৰ বাবে চৰকাৰক অনুমোদন দিছে অসম লোকসেৱা আয়োগে 2024 বৰ্ষৰ মাৰ্চ মাহত প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত প্ৰায় 8 মাহে অভিলেখ সময়ত সম্পূৰ্ণ হৈছে সমগ্ৰ প্ৰক্ৰিয়া আৰু কালি ফলাফলত কেবাগৰাকীও বিভিন্ন স্থানৰ যুৱক যুৱতী জিলিকি উঠিছে নিজৰ মেধাৰ বলত অঞ্চলটোলৈ ঘৰখনলৈ গৌৰৱ কঢ়িয়াইছে তাৰে ভিতৰত এগৰাকী বজালিৰ জিয়ৰিও কালি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে দৰিদ্ৰতাক নেওচি তেওঁ নিজৰ সাধনা আৰু অধ্যৱসায়ৰ বলেৰে এই পৰীক্ষাত জিলিকি উঠিবলৈ সক্ষম হৈছে তেওঁৰ কাষত গৈ আমাৰ সাংবাদিক মৃন্ময় পাঠক উপস্থিত হৈছিল মৃন্ময় পাঠকৰ সন্মুখত তেওঁ কিদৰে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰিলে শুনক পৰীক্ষাত এচিএছত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বজালিৰ যি পাঠশালাৰ মুগুৰিয়াৰ টুটুমণি কাকতি আৰু এই মুহূৰ্তত মই টুটুমণি কাকতিৰ বাসগৃহত উপস্থিত আছো আৰু একজন আনন্দমুখৰ পৰিৱেশ আৰু এচিএছত পঞ্চম স্থান লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে ইতিমধ্যে ঘোষণা হৈছে কেনেকুৱা অনুভৱ ভালে লাগিছে বাৰু কষ্ট কৰিছো ফলটো পাইছো ভাল লাগিছে কেনেধৰণে পঢ়া শুনা কৰিছিলা কি ধৰণে আগবাঢ়িছিলা পঢ়া শুনা মোৰ বহুত কম সময়ত কৰা গ'ল মই যোৱাবাৰ নৱেম্বৰ মাহৰ পৰাহে ষ্টাৰ্ট কৰিছিলোঁ প্ৰিপাৰেশ্যন তো মই বেছিভাগ PYQ এনালাইচিছ কৰি উঠি মানে অলপমান স্মাৰ্ট ষ্টাডি কৰিব লগা হৈছিল মই গোটেইখিনি বাৰু এনেকৈ পঢ়িব পৰা নাছিলোঁ গোটেইখিনি তথাপিতো যিমান কম টাইমত যিমান পাৰোঁ সিমানখিনি কৰিব চেষ্টা কৰিছোঁ আৰু কেনেধৰণে মা দেউতাই আগবঢ়াইছিল বা মায়ে কেনেদৰে আগবঢ়াইছিল পঢ়া শুনাত এই মেট্ৰিকৰ পৰা আজি এচিএছৰ পঞ্চম স্থানলৈকে মোক সৰুৰ পৰা মা দেউতাই যি পঢ়িব খুজিছোঁ ইমান মানে বাধা দিয়া নাই আৰু যিটো লাইনত যাব খুজিছোঁ সেইটো লাইনতে যাব দিছে সেইটোৰ ফালৰ পৰা বহুত উৎসাহ পাইছোঁ ঘৰৰ পৰা চবেই বহুত ছাপোৰ্ট কৰে মোৰ পঢ়াটো মই প্ৰিপাৰেশ্যনৰ টাইমতে মই ঘৰৰ কাম একো কৰা নাই মই খালি 100% ডিউটি প্ৰিপাৰেশ্যনে কৰিব পাৰিছোঁ এনেকৈ ছাপোৰ্ট কৰিছে ক'ত ডিগ্ৰী ক'ত কৰিছিলা বজালি কলেজতে কৰিছোঁ MA কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কোন বিষয়ত আছিল ইংলিছত আজি কি ক'বা বা শিক্ষাগুৰুসকলক বা আজি এনেদৰে আচলতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মোক সৰুৰ পৰা মোৰ শিক্ষাগুৰুসকলৰ মোৰ ওপৰত বহুত বিশ্বাস আছিল যে মই জীৱনত কিবা এটা কৰিব পাৰিম বুলি তো তেওঁলোকৰ ওপৰত কৃতজ্ঞ মই তেওঁলোকৰ উৎসাহৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ এতিয়া স্থান লাভ কৰিছে এগৰাকী সৎ বিষয়াৰ দৰে আগবাঢ়িবা কি ধৰণে আগবাঢ়িবা কি পাছলৈ মই নিজৰ হাতত যিখিনি কাম দিয়া যায় সেইখিনি মই সৎ বিষয়ভাৱে আগুৱাই লৈ যাব মানে চেষ্টা কৰিম কৰিব চেষ্টা কৰিম আৰু নিজৰ যিখিনি ডিউটি থাকিব তাতে কোনো ফালৰি নাকাটি পেলাই নিজৰ কামখিনি কৰিব চেষ্টা কৰিম নিশ্চয়কৈ মাতৃ আছে মাতৃৰ পৰা জানি আচলতে তেখেতৰ চকুলো দেখিবলৈ পোৱা গৈছে আচলতে আনন্দৰ চকুলো এয়া কি ক'ব আজি এনেধৰণে আচলতে আপোনাৰ ছোৱালী এচিএছত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে মোৰ ক'বাৰ ভাষাই নাই তাৰমানে ইমান তাইৰ কষ্ট কৰিছিল মই দেখি মই দিনে বয়া লাগে তাই যি গৰমৰ দিনত আমাৰ ইনভাৰ্টাৰ নাই কিবা নাই গৰমত তাই যিকে পাকাত বহি বহি পৰিছে মই তাই যে আজি কষ্টৰ ফল ফনি আহিছে মই সেয়ে বহুত সুখী তাৰমানে আৰু লগতে মোৰ দেউতাকলৈকে আজি খুব মনত পৰিছিল ইমান কষ্ট কৰিছিল তাক পঢ়াৰ কাৰণে আজি সেই ফলটো পালাক য'তে আছে যেন তেওঁ চাই থাকে তাৰমানে এই ফূৰ্তিখিনি এই মই আশা মোৰ এয়া আমি আপোনালোকক মৃন্ময় পাঠকৰ জৰিয়তে সেই মেধাৱী ছাত্ৰীগৰাকীৰ ঘৰৰ পৰা পৰিৱেশ দেখুৱালোঁ তেওঁৰ এই সাফল্যই সমগ্ৰ বজালিৰ পাঠশালাতেই এতিয়া আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে